সেক্টর থেকে প্রজেক্ট নিয়ে দিব হিন্দু এরিয়া আপনারা কোনো প্রজেক্ট দিছে দিছে নাকি বলেন না বলে তো শুনছে বলেন মিডিয়া এবার আপনি বাড়িতে চাকর রাখেন কামরা রাখেন রাখেননি না एक बार काम कराइए तीसरे बार काम कराइए যদি কাম ভালো করে সাকসেস হয় তৃতীয় বার আবার কাম দিবেন না আর যদি কাম ভালো করে না তৃতীয় বার কাম দিবেন না এই পর্যন্ত 5 বছর সময় দিয়েছে এবার বোরখা পিন্ধিব এটু মই কইছো কেন 50% মহিলা আপোনাৰ চেষ্টা কৰিছিল পুৰুষৰ ভোট পাব পুৰুষৰ ফেইল হৈ গ'ল এতিয়া 50% মহিলা আছে যদি কোনো মহিলা বোরকা পিন্ধার কারণে দি দিয়ে তাহলে ভিতরত কোন আছে কোনে জানিব এতো পর্দুত বরদলাই আছে না তার বউ বই আছে না তার আর কেউ আছে আত্মীয় স্বজন এটা তো আমি জানিব নোৱাৰো এটো কারণে এটো ফেল আৰু এটা ভূপেন বৰাই নামাজৰ সন্দৰ্ভত তেওঁ এটা উল্লেখ কৰিছে মহাপুৰুষ শংকৰদেৱক তেওঁ টানি আনিছে যে গুৰুজনে এনেধৰণে এগৰাকী মুছলমান ব্যক্তিক তেওঁ কাষত বহিছে বোলে গোটেই পলিটিকেল বিষয়টোত আচলতে মহাপুৰুষ শংকৰদেৱক টানি আছে আপুনি কি তেওঁ সমালোচনা বহুতে কৰিছে সত্তাধিকাৰবোৰে কৰিছে সকলোৱে কৰিছে সমালোচনা আপুনি কি বহুত কিছু কৰি দিছে এজন পাগল মানুহ আমি তাৰ কোনো উত্তৰ নিদিওঁ সপন দেখি আছে কি কৈছিল বোলে আজমল সাহেবক হাৰোৱাৰ পিছে ধুবুৰীত মই কি কইম 26ত গৈ যদি হাৰি যায় আজমল সাহেব রকিবুল যদি হারে তো মই ইস্তিফা দি দিম রকিবুল যদি হারিব নিশ্চয় আমি কমসে কম 70% বেশি ভোট পাম আজিৰ রিপোর্ট যেটো আছে তে ভূপেন বৰাই ইস্তিফা দিব লাগিব আর তার পিছত কৈ আছে একে মানুহ এজনী মানুহ মগজ উল্টা পাল্টা হৈছে যে আমি 26ত মই গৈ চিফ মিনিষ্টার হৈ যাম এক গরিব সপন দেখিব পাৰে গৌৰৱ গগৈক সেফগাৰ্ড দিবলৈ মহাপুৰুষ শংকৰদেৱক পলিটিক্সৰ মাজত টানি অনাটো কিমান দূৰ গ্ৰহণযোগ্য বেয়া কথা আমি যদি পলিটিক্সৰ কাৰণে আমাৰ মহাপুৰুষ আৰু ডাঙৰ কোনো মানুহৰ নাম আমি ল'ব লাগে এইটো আমাৰ এটা পলিটিকেল যুদ্ধ আমি কৰি আছো মোৰ এটা অভিযোগ আছে আজি ৰাতিপুৱাৰ পৰা মই দেখিছো বৰদলৈ মই এজন পঢ়া লেখা মানুহ ভাবিছিলোঁ তেখেত কৈছে মই যে হেক্টৰলৈ ঘূৰি আছো এইটো বুজি আগে ভৱেশ কলিতা কোনদিন লৈছে আমি নাজানো তাৰপিছত পিজিচন লৈছে এতিয়া মই লৈছো এটা উবেৰ সিস্টেম চলে আজি গুৱাহাটীত আছে ডাউন টাউনত আছে এই সেম গাড়ীত আগে রাহুল গান্ধী নামিছে এর আগে মোদী নামিছে তাৰপিছত মই গৈ উঠিছো তো এইটো কি বিজেপিৰ হৈ গ'ল নেকি পাগল মানুহ এনেকুৱা মাতি আছে হাজাৰ গাড়ী চলি আছে এজন মানুহ এটা ফ্লাইটত মোদীজিও আগে বহিব পাৰে এটা ইণ্ডিগত মই বহি পাৰোঁ এটা মই ইণ্ডিগত মোৰ লগত রাহুল গান্ধীও সিটত বহি যাব পাৰে এটো মতলব কংগ্রেস আমি এক হৈ গ'ল নেকি বিজেপি আমি এক হৈ গ'ল নেকি পাগলৰ নিচিনা মানুহবিলাকে পঢ়া লেখা মানুহ এতিয়া কি হৈছে আবুল চাবুল বকা আৰম্ভ কৰিছে এই পদাৰ্থ বৰেন সাহেব আপুনি ধুবুৰীত আপুনি জিকিব নে ৰকিবুল হুছেইন জিকিব মই হি জিকিম ইনশাআল্লাহ 70-30 হ'ব ওকে আৰু নগাঁও লোকসভা সমষ্টিত এটা অভিযোগ উত্থাপন কৰি আছে বাৰে যে আপোনালোকৰ কেণ্ডিডেট আমিনুল ইছলাম সাহেবে কেৱল হিন্দু এলেকাত নহয় মুছলমান এলেকাতহে কৰি আছে আৰু আমাৰ অভিযোগ হ'ল হি অকল খালি মুছলমান এৰিয়াত টুপি পিন্ধি গৈ আছে আৰু মুছলমান এৰিয়াত হিন্দু এৰিয়াত নাযায় এইটোৰ কাৰণে মই পৰামৰ্শ দিছোঁ আপোনালোকে এতিয়া যিমান জলদি হয় বোরকা পিন্ধি আমার মহিলাসকলের ভিতরে সোমাই যাও আর কৰিমগঞ্জত নামত রাজনীতিটো বিজেপি আর কংগ্রেসে করে আমি ইউডিএফ একমাত্র দল যোনে ধর্ম নামত রাজনীতি করে নকরে কারণ আমি ইউডিএফ কেতিয়াও ময়ো কেন্ডিডেট মোৰ হিন্দু ভোট মোৰো লাগে সেইকাৰণে কোনোদিন মই হিন্দুৰ কোনো মন্দিৰত গৈ মই হিন্দুৰ তিলক লগাই কপালত তাত পূজা অৰ্চনা মই কৰা নাই হিন্দুক ভাল পাওঁ মই হিন্দু মানুহৰ মানে হেৰি উন্নতি বিচাৰোঁ কোনোদিন মই মন্দিৰত গৈ আঁঠু লোৱা সেৱা কৰা নকৰোঁ গতিকে এনেই তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে যিমান কৰিব লাগে ক'ব লাগে কম বা কৈ আছোঁ কিন্তু কংগ্ৰেছ আৰু বিজেপি কি কৰে এই টুপি পিন্ধি হেৰি কৰি মছজিদত গৈ তাৰ ধৰ্মৰ নামত ৰাজনীতি কৰে কংগ্ৰেছ আৰু বিজেপিয়ে কিন্তু ইউডিএফ এটা এনেকুৱা ধৰ্মনিৰপেক্ষ দল আমি কোনোদিন ধৰ্মৰ নামত ৰাজনীতি নকৰোঁ কোনোদিন ভোটৰ কাৰণে পূজা নকৰোঁ